হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, আপোনালোকে যদি ঋণ ল'ব বিচাৰে বা আপোনালোকে যদি লোন ল'ব বিচাৰে বা আপোনালোকে যদি লোন লৈ বা ঋণ লৈ ব্যৱসায় কৰিম বুলি ভাবি আছে, বন্ধুসকল আপোনালোকৰ কাৰণে আছে এটা ভাল খবৰ। চৰকাৰে মুকলি কৰিলে নতুন পৰ্টেল। বন্ধুসকল, এই পৰ্টেলৰ জৰিয়তে আপোনালোকে ঋণ লাভ কৰিব 10 লাখ টকালৈকে কেৱল অকল আধাৰ কাৰ্ডখন দেখুৱাই পেলাই। আপোনালোকে যদি অকল আধাৰ কাৰ্ডখন দেখুৱাই বা আপোনালোকৰ ওচৰত যদি অকল আধাৰ কাৰ্ডখন আছে, তেন্তে আপোনালোকে লাভ কৰিব 10 লাখ টকালৈকে ঋণ। আৰু চৰকাৰৰ পৰা বন্ধুসকল, এইটো কোনো প্ৰাইভেট প্লেটফৰ্ম নহয় বা প্ৰাইভেট কোনো বেংক নহয়, ডাইৰেক্ট আপোনালোকে লাভ কৰিব চৰকাৰৰ পৰা। আৰু ইয়াত 35% আপোনালোকৰ ৰাজ সাহাৰ্য থাকিব বন্ধুসকল। যদি গাঁৱলীয়া মানুহ হয় তেতিয়া 35%, আৰু যিবিলাক টাউনীয়া বা নগৰীয়া মানুহ আছে সেইসকলৰ কাৰণে 25% থাকিব ৰাজ সাহাৰ্য। আৰু আপোনালোকে অনলাইন মাধ্যমেৰে নিজৰ মোবাইলৰ পৰা এপ্লাই কৰিব পাৰিব। কেনেকৈ কৰিব ভিডিঅ'টোত জানি লওক বন্ধুসকল, সকলোখিনি কথা। ভিডিঅ'টো শেষলৈকে চাই থাকিব, সকলোখিনি কথা গম পাব। প্ৰতিগৰাকী আধাৰ কাৰ্ডৰ গৰাকীৰ বাবে মুহূৰ্তত লৈছে এটা ভাল খবৰ। আপুনি এটা কাম কৰিলে লাভ কৰিব 10 লাখ টকা। আপুনি 10 লাখ টকা ঋণ লাভ কৰিব। মাত্ৰ এটা সৰু কাম আপুনি কৰিব লাগিব। আপোনাৰ আধাৰ কাৰ্ডখন আপোনাৰ লগত থাকিব লাগিব। আধাৰ কাৰ্ড দেখুৱালে আপুনি লাখ লাখ টকা লাভ কৰিবলৈ সক্ষম হ'ব। কিদৰে আৰু ক'ত কৰিব আবেদন, ইয়াৰ বাবে আপুনি কেনেদৰে আৰু ক'ত আবেদন কৰিব সেয়া জনাই আছোঁ। ব্যৱসায় কৰিবলৈ আপুনি মূলধন লাভ কৰিব। যদিহে আপুনি কোনো ব্যৱসায় কৰিব বিচাৰিছে, আপোনাৰ হাতত ধন নাই, তেন্তে আপুনি ইয়াৰ জৰিয়তে মূলধন লাভ কৰিবলৈ সক্ষম হ'ব। 10 লাখ টকা পৰ্যন্ত আপুনি ঋণ লাভৰ সুবিধা লাভ কৰিব। 10 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব যদিহে আপোনাৰ আধাৰ কাৰ্ড আছে। 25% পৰা 35% আপুনি লাভ কৰিব ৰাজ সাহাৰ্য। আধাৰ কাৰ্ডৰ গৰাকীয়ে অনলাইন যোগে ইয়াৰ বাবে কৰিব পাৰিব আবেদন। মুকলি কৰা হৈছে PMEGP পৰ্টেল, আৰু এই PMEGP পৰ্টেলত আপুনি এই সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰেমৰ অধীনত এই ঋণ লাভ কৰিবলৈ সক্ষম হ'ব। 10 লাখ টকাৰ ঋণ লাভ কৰিব, আৰু এই আঁচনিৰ অধীনত ধন লাভৰ বাবে প্ৰয়োজন হ'ব আপোনাৰ কেৱল মাত্ৰ আধাৰ কাৰ্ডখনৰ। কেৱল আধাৰ কাৰ্ডখনৰ জৰিয়তে আপুনি এই ঋণ লাভ কৰিব। যুৱ ব্যৱসায়ীক সহায় কৰাৰ লক্ষ্যৰে প্ৰদান কৰা হৈছে PMEGP ঋণ। গাঁও অঞ্চলৰ লোকে লাভ কৰিব 35% পৰ্যন্ত ৰাজ সাহাৰ্যৰ সুবিধা। 35% পৰ্যন্ত ৰাজ সাহাৰ্যৰ সুবিধা লাভ কৰিব গাঁও অঞ্চলৰ লোকে, আৰু চহৰ অঞ্চলৰ লোকে 25% ৰাজ সাহাৰ্য লাভ কৰিবলৈ সক্ষম হ'ব। ঋণৰ বাবে আপুনি ভিজিট কৰিব লাগিব PMEGP পৰ্টেল। PMEGP পৰ্টেললৈ আপুনি যাব লাগিব, আৰু সেই ৱেবছাইটতে আপুনি সকলোবোৰ তথ্য লাভ কৰিব। পৰ্টেলত গৈ আপুনি সকলোবোৰ নথি পত্ৰ যি প্ৰয়োজন বিচৰা হ'ব। এই আঁচনিৰ বাবে আবেদন কৰাৰ পিছতে আপুনি 10 লাখ টকাৰ ঋণ লাভ কৰিবলৈ সক্ষম হ'ব। যুৱ ব্যৱসায়ীসকলৰ বাবে এই বিশেষ ঋণৰ সুবিধা আগবঢ়োৱা হৈছে। গতিকে যদিহে আপুনি ব্যৱসায় কৰিব বিচাৰিছে, আপুনি চাকৰি বিচাৰি যদি আপুনি আবাচনি খাবলগীয়া হৈছে, আপুনি চাকৰি পোৱা নাই, আপুনি চাকৰিৰ বাবে বিচাৰি ফুৰিবলগীয়া হৈছে, দৌৰি ফুৰিবলগীয়া হৈছে, কিন্তু আপুনি চাকৰি নকৰি আপুনি ব্যৱসায় কৰিব বিচাৰিছে, কিন্তু ব্যৱসায়ৰ বাবেও আপোনাৰ হাতত মূলধন নাই বা আপুনি অৰ্থৰ অভাৱত ভুগিবলগীয়া হৈছে, তেনেস্থলত আপুনি এতিয়াৰ পৰা চিন্তা কৰাৰ কোনো কাৰণ নাই। যদিহে আপোনাৰ আধাৰ কাৰ্ডখন আছে, যদি আপোনাৰ আধাৰ কাৰ্ড আছে, তেন্তে আধাৰ কাৰ্ডখন দেখুৱালে আপুনি 10 লাখ টকাৰ ঋণ লাভ কৰিব। ব্যৱসায় কৰিবলৈ আপুনি এই ঋণ লাভ কৰিব, আৰু ইয়াৰ বাবে আপুনি আবেদন কৰিব পাৰিব PMEGP পৰ্টেলত। আৰু PMEGP পৰ্টেলত গৈ আপুনি এই আঁচনিৰ বাবে আবেদন কৰিব লাগিব, আৰু ইয়াৰ পিছতে তাত যি নথি পত্ৰ বিচৰা হ'ব সেই সকলোবোৰ আপুনি দাখিল কৰিব লাগিব। ইয়াৰ পিছতে আপুনি PMEGP পৰ্টেলৰ জৰিয়তে এই আঁচনিৰ বাবে 10 লাখ টকাৰ ঋণ লাভ কৰিব। গতিকে গম পালে বন্ধুসকল আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব, কেনেকৈ আপোনালোকে লাভ কৰিব ঋণটো 10 লাখ টকালৈকে কেৱল আধাৰ কাৰ্ডখনৰ জৰিয়তে। আৰু ডকুমেণ্টছ লাগিব বন্ধুসকল, নলগা নহয়, খালি মেইন আপোনালোকৰ আধাৰ কাৰ্ডখন হ'লেই সকলোখিনি কাম হৈ যাব। আৰু লগতে অন্য কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব বন্ধুসকল। মই ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক দেখুৱাম, যিহেতু এই ভিডিঅ'ত জনোৱা নাই এপ্লাই ফুল প্ৰচেছ। মই পৰৱৰ্তী ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম ফুল প্ৰচেছ A to Z কেনেকৈ আপোনালোকে এপ্লাই কৰিব, কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। এপ্লাই প্ৰচেছ মই সকলোখিনি আপোনালোকক দেখুৱাই দিম। তাৰ কাৰণে আমাৰ চেনেলটো খালি ছাবস্ক্ৰাইব কৰি থ'ব। আৰু এইটো পৰ্টেলৰ আণ্ডাৰতে PMEGP অৰ্থাৎ প্ৰধানমন্ত্ৰী এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰেমৰ আণ্ডাৰতে আপোনালোকে এপ্লাই কৰিব পাৰিব। এই পৰ্টেলটো আপোনালোকে অন কৰি তাৰ পৰাই নিজৰ মোবাইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মই ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত এইটোকে আপোনালোকক দেখুৱাম কেনেকৈ আপোনালোকে এই পৰ্টেলটোৰ আণ্ডাৰত এপ্লাই কৰিব পাৰিব। গতিকে ভিডিঅ'টো ইমানেই আছিলে বন্ধুসকল। ভিডিঅ'টো শ্বেয়াৰ কৰিব, ভিডিঅ'টো লাইক কৰিব। কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ আমাৰ চেনেলৰ জৰিয়তে দৈনন্দিন দি থকা হয়, তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।